গৰ্ভাৱস্থাত পেট কম বা বেছি ওলোৱা কিহৰ সংকেত হয়? ল'ৰা নে ছোৱালী? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই প্ৰেগনেঞ্চিৰ ভিডিঅ'টিত আমি জানিম গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ পেট খুব দেখা দিছে বা বহুত কম পেট দেখা দিছে, এইটো এটা ল'ৰা নে ছোৱালী হোৱাৰ সংকেত হয় নেকি বা ইয়াৰ বেলেগ কিবা কাৰণ আছে, তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলৰ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা টপিকত ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ঠিক আছে, তেন্তে আহক এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে, তাৰপিছত কি হয় গৰ্ভৱতী মহিলাৰ জনাৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গ জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। এনে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় কৰি থাকে বা লক্ষণৰ দ্বাৰা জানিব বিচাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰপিছত কি হয় গৰ্ভৱতী মহিলাৰ শৰীৰৰ হৰমনৰ বহুত পৰিৱৰ্তন দেখা যায়, যাৰ বাবে এজনী গৰ্ভৱতী মহিলা শাৰীৰিকভাৱে আৰু মানসিকভাৱেও বহুত সমস্যাত থাকে। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে মই আপোনালোকক কৈ দিওঁ যে মোৰ চেনেলে কোনো লিংগ ভেদভাৱক ছাপোৰ্ট নকৰে। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱেই যে কিছুমান গৰ্ভৱতী মহিলাৰ যিটো জনাৰ উৎসুকতা, সেই উৎসুকতা কম কৰাৰ কাৰণে মই ভিডিঅ' বনাওঁ, বাকী মোৰ একো উদ্দেশ্য নাই। আৰু বন্ধু বান্ধৱীসকল চাওক, কোনো লক্ষণে 100% সঠিক নহয়, আপোনালোকে 80% বা 90%হে গেছ কৰিব পাৰে। আৰু লগতে যিসকল গৰ্ভৱতী মহিলাই মোৰ এই ভিডিঅ'টি চাই আছে, তেওঁলোকে এই ভিডিঅ'টি তেওঁলোকৰ যিটো গৰ্ভাৱস্থাৰ জাৰ্ণি, সেই জাৰ্ণিটো ইনজয়ফুল কৰিবৰ কাৰণে চাব পাৰে, না কি ল'ৰা ছোৱালীৰ মাজত ভেদভাৱ কৰি। তেন্তে আহক এতিয়া আমি জানো গৰ্ভাৱস্থাৰ পেট বেছি বা কম ওলোৱা কিহৰ সংকেত হয়। বন্ধু বান্ধৱীসকল, এইটো এটা গৰ্ভৱতী মহিলাৰ যিটো গঠন, শৰীৰৰ যিটো গঠন, তাৰ ওপৰতো নিৰ্ভৰ কৰে। যদি এজনী গৰ্ভৱতী মহিলা যদি ক্ষীণ হয়, তেওঁৰ পেটটো নিশ্চয় বেছিকৈ ওলাব, আৰু যি গৰ্ভৱতী মহিলাসকল তেওঁৰ পেটটো অলপ কম দেখা দিব। আৰু বহুতে মানে যে গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ পেট খুব বেছি ওলাইছে তেন্তে গৰ্ভত থকা শিশু এজনী ছোৱালী হয়, আৰু কম যদি পেট দেখা দিছে তেন্তে ল'ৰা হয় বুলি মনা হয়। ঠিক আছে, গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে গৰ্ভাৱস্থাত গৰ্ভৱতী মহিলাৰ পেট বেছি বা কম ওলোৱা কিহৰ সংকেত হয়, ল'ৰা নে ছোৱালী, তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, ধন্যবাদ।